এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে অংশগ্ৰহণ নগাঁৱৰ বৰহমপুৰৰ সমীপৱৰ্তী বৃহত্তৰ পুতনি অঞ্চলত 1987 চনতেই বিভিন্ন সামাজিক কাম কাজৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গোষ্ঠীৰ 39তম বৰ্ষপূৰ্তি আৰু 37তম ৰঙালী বিহু উৎসৱ উদযাপন উপলক্ষে দেওবাৰৰ পৰা তিনিদিনীয়াকৈ পুতনি মহৰচুক গাঁৱৰ নৱৰঙৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। নৱৰঙৰ সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যকৰী সম্পাদক দিলীপ কুমাৰ বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় বিহুৰ কাৰ্যসূচী। সেই অনুসৰি দেওবাৰে পুৱাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিশিষ্ট নাট্যকাৰ তথা অভিনেতা প্ৰণৱ বৰুৱাই শুভ উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰি বিহু পৰিৱেশন কৰি নাচি বাগি ৰাইজক মোহিত কৰি তোলে। নিশালৈ বৃহত্তৰ অঞ্চলটোৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু দিলীপ কুমাৰ বৰাৰ পৰিচালনাৰে ৰাধা এবাৰ হাঁহি দে নাটখনি মঞ্চস্থ কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নৱৰং সাংস্কৃতিক গোষ্ঠীৰ আজি 39তম বৰ্ষপূৰ্তি আৰু 37তম ৰঙালী বিহু উৎসৱৰ কাৰ্যসূচী আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আমি পাতিবলৈ আয়োজন কৰিছিলোঁ। ইতিমধ্যে পুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে আৰু এইমাত্ৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা সামৰণি পৰিল আৰু আজি নিশা 8 বজাৰ পৰা আমাৰ জানু বৰা সোঁৱৰণী নাট সন্ধ্যা আৰম্ভ হ'ব। আজিৰ নাটক অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু দিলীপ কুমাৰ বৰা পৰিচালনাৰে এখন মঞ্চসফল বলিষ্ঠ সামাজিক নাটক ৰাধা এবাৰ হাঁহি দে স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰত্যেক বছৰে আমি এই নাট মঞ্চস্থ কৰোঁ আৰু অহাকালিলৈ ঠিক তেনেদৰে নিশা 8 বজাৰ পৰা স্বনামধন্য নাট্যকাৰ চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু ৰেখা বৰাৰ দ্বাৰা পৰিচালনাৰে অন্য এখন মঞ্চসফল বলিষ্ঠ সামাজিক নাটক জাৰজ ৰিটাৰ্ণছ মঞ্চস্থ কৰা হ'ব আৰু ঠিক তেনেদৰে অহা পৰহিলৈ আমাৰ বিয়লি 2 বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে কুইজ আবৃত্তি আকস্মিক বক্তৃতা চেমনীয়াসকলৰ নৃত্য প্ৰতিযোগিতা আৰু নিশালৈ বঁটা বিতৰণিকে আৰম্ভ কৰি আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এখন 12 সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ সফলভাৱে ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ, কাৰণ ৰাইজৰ বিপুল সঁহাৰিৰ মাজত এই অনুষ্ঠানটোৱে 37 বছৰত ভৰি দিছে আৰু আমি চেষ্টা চলাই আছোঁ যে সোণালী জয়ন্তী বৰ্ষলৈকে এই অনুষ্ঠানটো আগুৱাই নিয়াৰ পিছত আমাৰ নৱপ্ৰজন্মৰ হাতত আমি অনুষ্ঠানটো তুলি দিব পাৰিম আৰু এই অনুষ্ঠানটোৰ জৰিয়তে অঞ্চলটোৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট বাঢ়িবলৈ সক্ষম হৈছে। গতিকে আমি তাৰ প্ৰয়াসে আমি কাম কৰি আছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।